ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা পৰীক্ষাৰ অষ্টম শ্ৰেণীৰ ছাবজেক্ট জিকে এণ্ড মেণ্টেল এবিলিটি এই কুৱেশ্যন পেপাৰৰ যিবোৰ MCQ আছে আটাইবিলাক MCQৰ এনচাৰ কৰি দিয়া হৈছে। তোমালোক সকলোৱে মিলাই চাবা আৰু কোনে কিমান নম্বৰ পাব কমেণ্ট কৰি জনাবা। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। তাৰ আগতে যদি চেনেলটোলৈ নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। এক নম্বৰত দিছে সেকশন এ দিছে জিকে। এক নম্বৰত দিছে চোৱা, চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য গিভেন অল্টাৰনেটিভছ। তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ নম্বৰ, দ্য কেপিটেল অফ ইণ্ডিয়া ইজ ডেছ। ভাৰতৰ ৰাজধানী হ'ল। 2 নম্বৰ অপশ্যন শুদ্ধ, নিউ দিল্লী। বি নম্বৰ, দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ছেটেলাইট আৰ্যভট্ট ৱাজ লঞ্চড ইন। ভাৰতবৰ্ষৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট উপস্থাপন কৰা হৈছিল। 2 নম্বৰ অপশ্যন শুদ্ধ, 1975 চনত। চি, নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভড অন। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। অপশ্যন 3 শুদ্ধ, 28 ফেব্ৰুৱাৰী। ডি, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ATM। ATMৰ সম্পূৰ্ণ নাম কি? 2 নম্বৰ অপশ্যন শুদ্ধ, অট'মেটেড টেলাৰ মেচিন। ই, হুইচ ইজ দ্য বৰ্ডাৰ বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান। ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়? 2 নম্বৰ অপশ্যন শুদ্ধ, ৰেড ক্লিফ লাইন। এফ, হুৱেন ৱাজ দ্য ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স ব্ৰেকআউট। ভাৰতবৰ্ষৰ প্ৰথম স্বাধীনতা আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 2 নম্বৰ অপশ্যন শুদ্ধ, 1857 চনত। জি, হোৱাট ইজ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া। ভাৰতৰ শ্ৰেষ্ঠ অসামৰিক বঁটাটোৰ নাম কি? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন 3, ভাৰত ৰত্ন। এইচ, হুৱেন ৱাজ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইন টু ইফেক্ট। ভাৰতীয় সংবিধান কেতিয়া বলবৎ কৰা হৈছিল? ইয়াৰ 3 নম্বৰ অপশ্যন শুদ্ধ, 26 জানুৱাৰী 1950 চনত। আই, ভাগৰুম্বা ইজ এ ডান্স ফৰ্ম প্ৰেক্টাইজড বাই দ্য ট্ৰাইব। ভাগৰুম্বা কোনটো ট্ৰাইবৰ নৃত্য? 1 নম্বৰ অপশ্যন শুদ্ধ, বড়ো ট্ৰাইব। যে, হু ইজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড। সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন? অপশ্যন 4 শুদ্ধ, অমৃতা প্ৰীতম। কে, দ্য অথৰ অফ দ্য ফেমাছ বুক দ্য ৱেল্থ অফ নেশ্যনছ ইজ কল্ড দ্য ফাদাৰ অফ ইকনমিক্স। হু ইজ হি? বিখ্যাত গ্ৰন্থ দ্য ৱেল্থ অফ নেশ্যন যিখন গ্ৰন্থ লিখিছে তেওঁক ফাদাৰ অফ দ্য ইকনমিক্স বুলি জনা যায়। তেওঁ কোন? 2 নম্বৰ অপশ্যন শুদ্ধ, আদাম স্মিথ। এল, হু ইজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? 4 নম্বৰ অপশ্যন শুদ্ধ, প্ৰতিভা দেৱী সিং পাটিল। এম, হু ইজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ কোন? 2 নম্বৰ অপশ্যন শুদ্ধ, ডক্টৰ BR আম্বেদকাৰ। এন, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম হেভিং ল' পপুলেশ্যন। অসমৰ তলত দিয়া কোনখন জিলাত জনসংখ্যা কম? 3 নম্বৰ অপশ্যন শুদ্ধ, ডিমা হাছাও। ঔ, হু ৰোড দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে ৰচনা কৰিছিল? 1 নম্বৰ অপশ্যন শুদ্ধ, ৰবীন্দ্ৰনাথ টেগোৰ। তাৰপিছত ছেকশ্যন বি দিয়া হৈছে মেণ্টেল এবিলিটি। ইয়াত চোৱা 16 নম্বৰ, ফাইণ্ড আউট দ্য মিছিং নাম্বাৰ অফ দ্য ফলোয়িং ছিৰিজ। তলত দিয়া ছিৰিজটোৰ মিছিং নাম্বাৰটো বিচাৰি উলিয়াব লাগে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 125। হুইচ অফ দ্য ফলোয়িং ডায়েগ্ৰাম ইণ্ডিকেটছ দ্য বেষ্ট ৰিলেশ্যন বিটুইন ট্ৰেভেলাৰ্ছ ট্ৰেইন এণ্ড বাছ। ইয়াৰ অপশ্যন চি শুদ্ধ। 18 নম্বৰ, ফাইণ্ড আউট দ্য মিছিং টাৰ্ম ইন দ্য ফলোয়িং ছিৰিজ। ইয়াৰ অপশ্যন বি শুদ্ধ। 19 নম্বৰ, কুৱেশ্যন নম্বৰ 19, ইফ A is the brother of B, B is the sister of C and C is the father of D,
হাউ ইজ ডি ৰিলেটেড টু এ যদি এ বিৰ ককায়েক হয় বি চিৰ ভনীয়েক হয় আৰু চি ডিৰ দেউতাক হয় তেতিয়াহ'লে ডি আৰু এৰ মাজৰ সম্পৰ্ক কি ইয়াৰ অপশ্যন ডি হ'ব নান অফ দ্য এবভ 20 নম্বৰ চিনোনিম অফ এডাপশ্যনছ এডাপশ্যনৰ সমাৰ্থক শব্দ হৈছে এ একচেপ্টেন্স 21 নম্বৰ দ্য নাম্বাৰ অফ ট্ৰায়েংগল ইন দ্য ফলোয়িং ফিগাৰ আৰ তলত দিয়া চিত্ৰটোত কিমানটা ট্ৰায়েংগল আছে ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ 16টা 22 হাউ মেনি স্কোয়াৰ্স আৰ দিয়াৰ ইন দ্য ফলোয়িং ফিগাৰ্স কিমানটা বৰ্গ আছে অপশ্যন ডি শুদ্ধ 30টা 23 নম্বৰ হোৱাট নাম্বাৰ ইজ অপোজিট টু 5 ইয়াৰ শুদ্ধ অপশ্যন ডি 4 ফাইণ্ড আউট দ্য অড ওৱান ইয়াৰ শুদ্ধ অপশ্যন হ'ব 96 25 নম্বৰ হুইচ অফ দ্য ফলোয়িং ৱাৰ্ড ইজ ফাউণ্ড লাষ্ট ইন দ্য ডিকশ্যনাৰী ইয়াৰ শুদ্ধ অপশ্যন বি এক্সটেণ্ট এইখিনি প্ৰশ্ন জিকে আৰু মেণ্টেল হেল্থৰ কাৰণে আহিছিল তোমালোকৰ কাৰ কিমানটা শুদ্ধ হৈছে সকলোৱে কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ ইমানখিনি ধন্যবাদ